৪৬ নং ওদালগুৰি বিধানসভা সমষ্টিত জোৰদাৰ প্ৰচাৰ চলাইছে ইউপিপিএল প্ৰাৰ্থী দীপেন বৰুৱাই। দীপেন বৰুৱাৰ হৈ প্ৰচাৰ চলাইছে মন্ত্ৰী ইউজি ব্ৰহ্মই। ওদালগুৰিৰ চুকে কোণে ঘূৰিছে প্ৰাক্তন ছাত্ৰ নেতাগৰাকীয়ে। ২০২০ চনৰ বিটিআৰ শান্তি চুক্তিৰ ১০০% ৰূপায়ণ, বড়োভূমিত স্থায়ী শান্তি সুনিশ্চিত কৰা, বিটিআৰ চৰকাৰক লৈ পোনপটীয়া কেন্দ্ৰীয় পুঁজি সুনিশ্চিত কৰা, সকলো ভূমিহীন পৰিয়ালক ভূমিবত্তা প্ৰদান কৰা, বড়োভূমিত বাস কৰা ২৪টা সম্প্ৰদায়ৰ বাবে সমবিকাশ সম অধিকাৰ সুনিশ্চিত কৰা, ক্ৰীড়া ক্ষেত্ৰত আগবঢ়া যুৱতীসকলৰ বাবে আৰ্থিক সাহায্য, ৰাষ্ট্ৰীয় উদ্যান বনাঞ্চল আৰু জীৱ জন্তুৰ সংৰক্ষণৰ উন্নয়নৰ লক্ষ্য লৈ ইউপিপিএলে চলাইছে ব্যাপক নিৰ্বাচনী প্ৰচাৰ অভিযান। বাক্সাত বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম বিশ্ববিদ্যালয় স্থাপন, ওদালগুৰি ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা স্থাপন কৰাৰ লক্ষ্য ইউপিপিএলৰ। দীপেন বড়ো জিন্দাবাদ, দীপেন বড়ো লং লিভ ধ্বনিৰে নেতাগৰাকীক আদৰণি জনাইছে সমষ্টিটোৰ সমৰ্থকসকলে। বিধানসভা নিৰ্বাচনৰ কাৰণে প্ৰচাৰ অভিযান এইটো এতিয়া আৰু বেছিকৈ জোৰদাৰ আৰু বেছিকৈ শক্তিশালী আৰু ৰাইজৰ মৰম আৰু আদৰ যি ধৰণে আমি সঁহাৰি পাইছোঁ, মই যথেষ্ট নিজকে ধন্যবাদ মানিছোঁ যে নতুন মানুহ হিচাপে বা যুৱ প্ৰজন্মৰ এজন প্ৰতিনিধি হিচাপে সকলোকে মই আহ্বান জনাইছোঁ যে আপোনালোকে মোৰ ওপৰত বিশ্বাস ৰাখক আৰু মই আপোনালোকৰ ওপৰত যিখিনি মোৰ কৰ্তব্য, মোৰ দায়িত্ব যিখিনি থাকিব, নিষ্ঠা, সততা আৰু ওদালগুৰিবাসী যিখিনি আমাৰ সমষ্টিবাসী ৰাইজৰ কাৰণে যিমানবোৰ কাম আধৰুৱা হৈ আছে, যোৱা ২০-২৫টা বছৰত যিবিলাক কাম হোৱা নাছিল, এই প্ৰতিটো কাম বৌদ্ধিক সমাজৰ লগত, ছাত্ৰ ছাত্ৰীৰ লগত, আমাৰ আই মাতৃ, আমাৰ বাইদেউ ভণ্টিৰ লগত আৰু ছাত্ৰ সমাজৰ লগত কথা পাতি পেলাই আগবাঢ়িম। খেতিয়কৰ সমস্যা বেলেগ, আমাৰ ব্যৱসায়ীসকলৰ সমস্যা বেলেগ, যিহেতু ওদালগুৰি বিধানসভা সমষ্টিৰ ওদালগুৰি হেডকোৱাৰ্টাৰ এই নগৰখন পৰে। পানীৰ সমস্যা, খোৱা পানীৰ সমস্যা, ইয়াৰ লগতে গাঁৱে ভূঞে দৰিদ্ৰ দুখীয়া ৰাইজৰ বহুতো সমস্যা আছে, অৰুণোদয়ৰ সমস্যা, আই ঘৰ সমস্যা আৰু ছাত্ৰ ছাত্ৰীসকলে সংস্থাপন চাকৰি তেওঁলোকে পাব বিচাৰে। প্ৰতিযোগিতামূলক পৰীক্ষাত আমি কেনেকৈ যাম, এই গোটেই বিষয়টো লৈ পেলাই অনুষ্ঠান প্ৰতিষ্ঠান, আন্তঃগাঁথনি নিৰ্মাণ, ৰাস্তা দলং নিৰ্মাণ, অভাৰব্ৰিজ নিৰ্মাণ, এটা পৰিকল্পনা অনুযায়ী আগন্তুক ১৫ বা ২০টা বছৰৰ কাৰণে এটা ৰোডমেপ তৈয়াৰ কৰি পেলাই আমি যাব বিচাৰিছোঁ। সেইটো নহয় যে অকল MLA হ'ব আহিছে, অকল ইলেকশ্যন জিতি ক্ষমতা হাতত খামুচি মাৰিব, তাৰপিছত ৰাইজক পাহৰি যাব। সেই কথাটো মোৰ দৃষ্টিভংগী, মোৰ অন্তৰে কেতিয়াও নকয়। অন্তৰত এটা আশা, এটা মানে প্ৰেৰণা লৈ আহিছোঁ। দুখীয়া পৰিয়ালৰ পৰা আহিলোঁ আৰু আজি ৰাইজক সেৱা, সমাজ সেৱা মোৰ পৰম ধৰ্ম। ২৫টা বছৰ ৰাইজক সেৱা কৰি আহিছোঁ। 10 বছৰ ছাত্ৰ ছাত্ৰীক পঢ়াবলৈ, তেওঁলোকক আগবঢ়াই ল'বৰ কাৰণে মই শিক্ষকতা কৰিলোঁ। আশা কৰিছোঁ ৰাইজে এইবাৰ ওদালগুৰি বিধানসভা সমষ্টিত কোনো ভেদভাৱ, কোনো ভেদাভেদ নোহোৱাকৈ, কোনো মানে বেলেগ কিবা চিন্তা নকৰাকৈ এটাই সংকল্প ল'ব, এটাই কথা চিন্তা কৰিব, এটাই সিদ্ধান্ত ল'ব। মই এইটোৱেই বিচাৰিছোঁ যে আপোনালোকে মোৰ ছবি ট্ৰেক্টৰ, মোৰ পাৰ্টি UPPL, কিন্তু তাৰ উপৰঞ্চি তাৰ ঊৰ্ধত থাকি পেলাই প্ৰাৰ্থীক চাই পেলাই, কেণ্ডিডেটক চাই পেলাই যাতে আপোনালোকে ভোট দান কৰে। আপোনালোকৰ যিগৰাকী সন্তান, আপোনালোকৰ পুত্ৰ, আপোনালোকৰ ভাই আৰু ককাই হিচাপে এবাৰ সুযোগ মই বিচাৰিছোঁ। তাৰ পিছত দায়িত্ব মোৰ। আৰু যিবিলাকে ২৫টা বছৰ এটা পদত অধিষ্ঠিত হ'ল, কোনো কলেজ, কোনো স্কুল নিৰ্মাণ নকৰিলে, চাকৰি বাকৰি যুৱ যুৱতীক নিদিলে আৰু অঞ্চলটো সমষ্টিৰ কাৰণে একো নকৰিলে, তো সেই দায়িত্ব কৰ্তব্য মই লৈ আহিছোঁ। আপোনালোকৰ যিকোনো সমস্যা আপোনালোকে 24/7 মোক পাব। আপোনালোকৰ ওচৰত মই থাকিম, আপোনালোকে মোক বিশ্বাস কৰক, সেইটোৱেই কথা। ইতিমধ্যে নিৰ্বাচনী বিভিন্ন ঠাইত হৈছে, তাৰ লগত নদুৱা সমষ্টিত আচলতে চেত্ৰী যিটো ঘটনা হ'ল, এই সংক্ৰান্ত কি ক'ব? হয়, নদুৱাৰ সমষ্টিৰ নিৰ্বাচনী হিংসা হৈছে। ওদালগুৰি বিধানসভা সমষ্টিটো ভৈৰৱকুণ্ডত
আমাৰ সমৰ্থকৰ UPPL সমৰ্থকৰ গাড়ী BPF সমৰ্থকে ভাঙি দিছে ইয়াৰ এগেইনষ্টত FIR দিয়া হৈছে এই গোটেই ঘটনাটো মই নিন্দা কৰিছোঁ নৌদুৱাৰ ঘটনা আমাক সন্মানীয় সুনীল চেত্ৰী ডাঙৰীয়া যিগৰাকী মোৰ সতীৰ্থ আছিল তেওঁ আকসু সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ সভাপতি আছিল ময়ো নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি আছিল তেওঁ আহি পেলাই কংগ্ৰেছত যোগদান কৰিলে মই আহি পেলাই UPPLত যোগদান কৰিলোঁ আমাৰ ৰাস্তা বেলেগ বেলেগ হ'ব পাৰে কিন্তু ছাত্ৰ সংগঠন ছাত্ৰ সমাজৰ কাৰণে আমি যিখিনি সংগ্ৰাম কৰিলোঁ জাতিৰ কাৰণে যিখিনি কাম কৰিলোঁ জাতি সেৱাৰ কাৰণে যিখিনি আমি নিষ্ঠা সহকাৰে কাম কৰিলোঁ আকসু আৰু এপছুৰ মাজত এতিয়াও ভাল সম্পৰ্ক মধুৰ সম্পৰ্ক আৰু এটা আন্তৰিকতা আছে তেওঁ যিহেতু সভাপতি আছিল ময়ো সভাপতি আছিল দীঘলীয়া সময় আমি একেলগে অঞ্চলটোৰ সমন্বয় শান্তি সম্প্ৰীতি মিলা